নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6 সমাজ বিজ্ঞানৰ পাঠ 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ। এইটো আজি আমি যিখিনি তোমালোকৰ প্ৰশ্নাৱলীত প্ৰশ্ন দি আছে অনুশীলনীত আমি সম্পূৰ্ণ প্ৰশ্ন সমাধান কৰিম। তোমালোকৰ প্ৰকল্পলৈকে সমাধান কৰি দিম, যিহেতু তোমালোকৰ পৰীক্ষাত প্ৰকল্প আহে, তোমালোকৰ প্ৰকল্প দিয়ে 10 নম্বৰ বা 5 নম্বৰ থাকে, গতিকে তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। অনুশীলনীত 1 নম্বৰ প্ৰশ্ন দিছে যে মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণসহ লিখা। আমি উত্তৰ কৰিম মানুহৰ প্ৰয়োজনসমূহক 2 ভাগত ভগাব পাৰি। ভাগকেইটা হ'ল এনেদৰে দিম। 1 নম্বৰ দিম যে ব্যক্তিগত প্ৰয়োজন, 2 নম্বৰ দিম সামাজিক প্ৰয়োজন। তাৰপিছত ব্যক্তিগত প্ৰয়োজন লিখিম 1 নম্বৰ যে মানুহে ব্যক্তিগতভাৱে জীৱনত অতিবাহিত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে সেইবিলাকেই হ'ল ব্যক্তিগত প্ৰয়োজন। আৰু সামাজিক প্ৰয়োজন লিখিম যে সমাজ সুস্থ সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় সেইবিলাকেই হ'ল সামাজিক প্ৰয়োজন। 2 নম্বৰ প্ৰশ্ন মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা। আমি উত্তৰ কৰিম যে মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে মানুহৰ জীৱন সুচল কৰাত সহায় কৰে। এই প্ৰয়োজনসমূহ ব্যক্তিভেদে পৃথক পৃথক হ'ব পাৰে। তাৰপিছত দিম যে উদাহৰণস্বৰূপে কৃষক এজনৰ বাবে হাল, কোৰ, নাঙল, খেতি কৰাৰ সা সঁজুলিবোৰ অতিকৈ প্ৰয়োজনীয়। এইবোৰৰ সহায়ত তেওঁ খেতি বাতি কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে। তাৰপিছত লিখিম যে ঠিক তেনেদৰে মাছমৰীয়া এজনৰ বাবে জাল, বৰশী আৰু অন্যান্য মাছ ধৰা সঁজুলিয়ে সহায় কৰে। খৰিকটীয়া এজনৰ বাবে কুঠাৰ বা অন্য খৰি কটাৰ সা সামগ্ৰী ইত্যাদিয়ে সহায় কৰে। গতিকে আমি ক'ব পাৰোঁ যে ব্যক্তিগত প্ৰয়োজনীয় সা সামগ্ৰীবোৰ নহ'লে ব্যক্তি এজনৰ স্বাভাৱিক জীৱন যাত্ৰাত বহুখিনি বাধা আহি পৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। দিছে প্ৰশ্নটো যে প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল'বা? আমি উত্তৰ কৰিম যে প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে আমি সমাজত বৃক্ষৰোপণ, প্ৰাকৃতিক সংৰক্ষণ আৰু আমাৰ চাৰিওফালে চাফ চিকুণ আদিৰ ব্যৱস্থা হাতত ল'ব পাৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্ন যে শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ'ব পাৰিছা বহলাই লিখা। আমি উত্তৰ কৰিম যে শিক্ষানুষ্ঠানৰ পৰা আমি পুথিগত আৰু বৌদ্ধিক শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ। শিক্ষা অনুষ্ঠানত শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হয়। তাৰপিছত দিম যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ পাঠদানৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পুথিগত জ্ঞান আহৰণ কৰে। এনেদৰে আমি শিক্ষানুষ্ঠানৰ পৰা উপকৃত হ'ব পাৰোঁ। এতিয়া 5 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ যে সুখ সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰ প্ৰয়োজন নহয়, গতিকে এইটো অশুদ্ধ হ'ব। আৰু বহুতো বস্তুৰ প্ৰয়োজন হয়, গতিকে এইটো অশুদ্ধ হ'ব। খ নম্বৰ যে আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজপাৰ পৰিধান কৰিছিল, গতিকে এইটো অশুদ্ধ হ'ব। আদিম যুগৰ মানুহ সাজপাৰ পৰিধান কৰা নাছিলে, কি কৰিছিলে? গছৰ বাকলি পিন্ধিছিলে, আগত কাপোৰ নাছিলে, গতিকে এইটো অশুদ্ধ হ'ব। তাৰপিছত গ নম্বৰ যে জীৱন ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়, গতিকে এইটো শুদ্ধ হ'ব। মানুহৰ প্ৰয়োজন কেতিয়াও শেষ নহয়, এটা হ'লে আৰু এটা লাগে, এনেকুৱা লাগি থাকে, গতিকে বৃদ্ধি পায়। গতিকে বৃদ্ধি হৈ থাকিব, এইটো শুদ্ধ। খ নম্বৰ যে পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয়, গতিকে এইটো অশুদ্ধ হ'ব। যিটো পুথিভঁৰাল আছে এইটো জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয় নহয়। নম্বৰ যে প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে, গতিকে ইয়েছ, শুদ্ধ হ'ব। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে আমি গছ ৰোপণ কৰিব লাগিব, বৃক্ষৰোপণ কৰিব লাগিব, গতিকে শুদ্ধ হ'ব। এতিয়া 6 নম্বৰ যে সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই, অশুদ্ধ। গতিকে মানুহৰ গুণৰাজিৰ আৱশ্যকতা আছে, গতিকে এইটো অশুদ্ধ হ'ব। 6 নম্বৰটো উত্তৰ হ'ব অশুদ্ধ। এতিয়া 6 নম্বৰ প্ৰকল্প দিছে। কোৱেশ্যনটো দিছে যে তোমালোকৰ নিজ নিজ এলেকাত সামাজিকভাৱে প্ৰয়োজনীয় কি কি সামগ্ৰী বা ব্যৱস্থা আছে শিক্ষকৰ সহায়ত পৰ্যবেক্ষণ কৰি তাৰ এখন তালিকা প্ৰস্তুত কৰা। সেইবিলাকে কিদৰে তোমালোকৰ জীৱনত সহায় কৰিছে লিখা। আমি উত্তৰ কৰিম যে
আমাৰ অঞ্চলত ধুনীয়া হস্পিটেল এখন আছে। হস্পিটেলখন আমাৰ বহুতো সহায় কৰিছে। বেমাৰৰ উপযুক্ত চিকিৎসা হস্পিটেলখনত কৰা হয়। ঠিক আছে, এইখিনি লিখিবা, তোমালোকে উত্তৰখিনি হৈ যাব। আজিলৈকে আমি ইমানে কৰিলোঁ। ইয়াত যি মনত ৰাখিবলগীয়া কথা আছে এইবিলাক তোমালোকে পঢ়িবা, আহিব পাৰি ইয়াৰ পৰা MCQ বনাই দিব পাৰা, তোমালোকৰ পৰীক্ষাত MCQ আহে। ঠিক আছে, আমি নেক্সট ভিডিঅ' তোমালোকৰ যদি নেক্সট পাৰ্ট আছে পাৰ্ট 19 জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ, তোমালোকে ডেছক্ৰিপশ্যনত প্ৰথম লিংকত পাই যাবা, নহ'লে এইটো চাৰ্চ কৰিবা 3RTPNK ইউটিউবত চাৰ্চ কৰিবা, আহি যাব। ঠিক আছে, আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।